আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল আমি ভাঙি দিম কিন্তু একেদিনাই ভাঙি দিম I can speak better English than Shobhanand Sonal and Himanta Biswa Sharma অলগৰ অৰ্থ এটা এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট অকল পইচালৈ চলি থাকে কাৰণ তেওঁলোকৰ লগত আম্বানী আছে কিবানী আছে জীৱানী আছে সব গুজৰাটৰ লৈ লৈছেতো শাহ আছে কিবা আছে মোদী আছে তেনে অকল পইচাত চৰকাৰ নহয় না সেইটো হয় নেকি চৰকাৰ সদায় ৰাইজৰ হয় মানুহ হয় মানুহে যেতিয়া ভাল পাব ভাল কৰিব যদি বেয়া পায় কিন্তু মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তা শেষ নকৰাকৈ মই নেৰোঁ মই লাগি যাম মই সদায় ৰাইজৰ ওচৰত আছোঁ খালি ৰাইজ থাকিলে হ'ল আৰু এইটো আমাৰ অধিকাৰ এইটো আমাৰ অধিকাৰটো যিটো বস্তুত আমি লাগি আছোঁ আমি এনেই লগা নাই নহয় আমি পাগল নেকি আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল মন্ত্ৰীসকল MLA সকল নেতা পালি নেতা তেওঁলোকে আকৌ ৰজা ঘূৰাই বুলি ভাবে নিজক ৰজাটো কোনে বনাইছে আমিহে বনাইছোঁ আমি ভাঙি দিম কিন্তু একেদিনাই ভাঙি দিম তেওঁলোকে নিজৰ স্থিতিত অটল তেওঁলোকে কৈছে যে আন্দোলনকাৰীহে ভুল কৰিছে মানুহক বিভ্ৰান্ত কৰিছে ভুলকে বুজাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰিছে আপুনি এটা যিকোনো কথা ক'লে আমাৰ পঢ়া শুনা নাই I can speak better English than Shobhanand Sonal and Himanta Biswa Sharma I can speak better English I speak English কৈ দেখকচোন চাওঁ let them speak up সেইটোৱে ক'ব নোৱাৰে স্পীকটোৱে নুফুটিব মুখত আমি কি বিভ্ৰান্ত কৰিম আৰে আমি ইমান ধুনীয়াকৈ গোটেই আন্দোলনখন ধুনীয়াকৈ চলাই আছোঁ শান্তিপূৰ্ণ অহিংস আমাৰ কোনো ল'ৰা ছোৱালী একো জেন কৰা নাই আমাক পিটিছে আমাক মাৰিছে 5টাকে ল'ৰা মাৰি পেলালে তাৰপিছত ক্ষমাও খোজা নাই কিন্তু তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে হঠাৎ Why are you crying? মই চবৰ ঘৰত গৈছোঁ মই যাম ঈশ্বৰৰ ঘৰত যাম সেইটো বেলেগ কথা কিন্তু যোৱাটো ডাঙৰ কথা নহয় মৰিলে কেলে মাৰিলি আপুনি এই স্থিতিটো লোৱাৰ কাৰণে আপুনি নিশ্চয় গম পায় যে আপুনি এতিয়া বিজেপিৰ ৰুখত পৰিছে নেতা মন্ত্ৰী বিধায়ক বা তেওঁলোকৰ পালি নেতা আনকি ধৰক তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হোৱা মানুহখিনিও আপোনাক অলপ আগতে যেনেকৈ চাই এতিয়া তেনেকৈ চোৱা নাই আপোনাৰ বিৰুদ্ধেও এতিয়া ৰাজহুৱাকৈ বিভিন্ন স্থানত মন্তব্য কৰে মই খাগুলিতে থাকোঁ আহিলে I don't care মোৰ তেওঁলোকৰ পাৰ্চনেল একো নাই সবার লগত হিমন্তৰ লগত পাৰ্চনেল একো নাই কিন্তু যেতিয়া বেয়া কাম এটা কৰিব যদি মোৰ দেউতাও কৰে মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিম কিন্তু মই এনেকুৱা মানুহ সেইটো সৰ্বদা হওক হিমন্ত হওক মোৰ দেউতা হওক যেতিয়া বেয়া কাম কৰিব জাতিটো প্ৰথম অসমীয়া জাতি সেইটো একদম প্ৰথম কথা আপুনি চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাক আক্ৰমণ কৰিছে জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে সি মোক কি আক্ৰমণ কৰিব সি মোতকৈ 1 বছৰ সৰু বি বৰুৱা অলগৰ অৰ্থ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব বেংগলোৰত কৰিব মই ডেনমাৰ্কত কৰিব That's my show সি কেলকাতাত কি কৰি আছে আপুনি নিজৰ কাম সেই আন্দোলনৰ মাজে মাজে কৰি আছে কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছোঁ তাহাঁতি পাৰিছে নেকি জয়ন্ত মল্লে বেংগলী জানে হিন্দী জানে সি ইংলিছো ক'ব নাজানে সেইটা গৰু আছিলে বিহুৱাত পঢ়োঁতে আমাৰ লগত থাকেহে জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু
কথাটো সেইটো সি তাক টুৰিজিমৰ কিবা দিলে কি কৰিলে সি হে সি ইউৰোপ ফুৰিব গৈছে কাক কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া কাক কাক লৈ গৈছে দেখুৱাই দিবা আপুনি ধৰক এই বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুতৰ মই এটা কথা কওঁ দে লাইক বায়াছ পিপল ইয়াত চব চাকৰ হয় এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ চাকৰ হ'ব নাপায় নিজৰ মূৰটো আছেতো সিও জানো